সকলোলৈকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ স্কলাৰশ্বিপৰ সম্পৰ্কত আলোচনা কৰিবলৈ লৈছোঁ। যিটো স্কলাৰশ্বিপৰ বাবে আবেদন কৰিলে ছাত্ৰ-ছাত্ৰীসকলে মাহে 15,000কৈ টকা লাভ কৰিব আৰু স্কলাৰশ্বিপটো দিয়া হয় 10 মাহৰ কাৰণে। গতিকে এটা বছৰত ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব পাৰিব 1,50,000 টকা। কোনে কোনে এই স্কলাৰশ্বিপটো লাভ কৰিব পাৰিব আৰু লগতে কেনেকৈ আবেদন কৰিব, যোগ্যতা কি লাগিব সেই সম্পৰ্কত তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ জৰিয়তে। ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ তৰফৰ পৰা এই স্কলাৰশ্বিপটো দিয়া হয়। মাহে 15,000 টকাকৈ ছাত্ৰ-ছাত্ৰীসকলক দিয়া হ'ব আৰু 10 মাহৰ বাবে প্ৰতিটো বছৰত 10 মাহৰ বাবে এই স্কলাৰশ্বিপ দিয়া হয়। এতিয়া এই স্কলাৰশ্বিপৰ বাবে যদি তোমালোকে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে NSP পৰ্টেলত গৈ আবেদন কৰিব লাগিব আৰু এই স্কলাৰশ্বিপটো দিয়া হয় পোষ্ট গ্ৰেজুৱেট কৰিবলৈ যিসকল ছাত্ৰ-ছাত্ৰী যাব সেই ছাত্ৰ-ছাত্ৰীসকলক। ৰেগুলাৰ বেচিছত যিসকল ছাত্ৰ-ছাত্ৰীয়ে পোষ্ট গ্ৰেজুৱেট কৰিব মানে স্নাতকোত্তৰ ডিগ্ৰী ল'বৰ বাবে যিসকলে এডমিশ্যন ল'ব, নতুনকৈ এডমিশ্যন লোৱা যিসকল ছাত্ৰ-ছাত্ৰী থাকিব তেওঁলোকে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। ইতিমধ্যে NSP পৰ্টেলত এই স্কলাৰশ্বিপৰ বাবে আবেদন হৈ আছে।